তেজেৰে ৰাঙলী হল মৰিগাঁও আদালতৰ চৌহদ। সাক্ষী দিবলৈ অহা দুজন লোকক চুৰিকাঘাত। শুকুৰবাৰে মৰিগাঁও আদালতলৈ এটা গোচৰৰ সাক্ষীৰ বাবে আহিছিল হবিবুৰ ৰহমান আৰু আব্দুল জলিল নামৰ দুজন লোক। আদালতৰ চৌহদত ৰৈ থকাৰ সময়তে অতৰ্কিতে হবিবুৰ আৰু আব্দুলক চুৰিৰে আক্ৰমণ কৰে উছমান আলী নামৰ এজন লোকে। হতাহতিত আহত হয় আক্ৰমণকাৰী উছমান আলীও। আহত হবিবুৰ আৰু আব্দুলৰ ঘৰ ধৰমতুলৰ বৰবৰী গাঁৱত। পাঁচজন মানুহ আহিছোঁ মানে কেছৰ তাৰিখ আছিলে আমাৰ। কেছৰ তাৰিখত যেতিয়া আহি আছোঁ আমি মানে পাছৰ গাড়ীত আহিছোঁ, সিহঁতে মানে আগৰ গাড়ীত আহিছে। এই মানে এই কাগজ চাগজ লেখা পঢ়া কৰি আহিছিলে তামোল খাবৰ কাৰণে। যেতিয়া তামোল খাব আহিছে তেতিয়া এই জলিল আছিল আৰু হবি আছিলে। আহি পাছফালে আহি হান মাৰি দিলে, ডেগাৰ দি হান মাৰি দিলে। এই ঘটনাৰ পাছতে মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসসহ আৰক্ষীৰ এটা দল উপস্থিত হয়। আঘাতপ্ৰাপ্ত হবিবুৰ ৰহমান আৰু আব্দুল জলিলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পাৰিবাৰিক কন্দলৰ বাবে চুৰিকাঘাতৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও অপৰাধমূলক কাৰ্যৰ বাবে জেললৈ গৈছিল উছমান আলী। উছমান আলী বোলাজনে চুৰি লৈ আহিছিলে হাতত, পলিথিন এটাৰ ভিতৰত ইয়াতে এটেক কৰি দিলে। দিয়াত ইঞ্জুৰি হ'ল। যিজনক প্ৰথমে এটেক কৰিছিলে তেখেতে সিমান বেছি ইঞ্জুৰি হোৱা নাই, কিন্তু বাকী যিজনে বচাবলৈ গ'ল তেখেতে হাতত দুখ পাইছে। আব্দুল জলিল, হয় আব্দুল জলিল, আৰু ইতিমধ্যে হস্পিটেল নিয়া হৈছে। আৰু ইজনেও যিজনে মাৰিছিলে তেখেতেও হাতত অলপ দুখ পোৱা বুলি কৈছে, নিয়া হৈছে। আৰু এইটো সম্পূৰ্ণ পাৰ্চনেল মেটাৰ। ইয়াতে মানে এই দুজন ব্যক্তিয়ে কোৰ্টত সাক্ষী দিবলৈ আহিছিলে, আহোঁতে মানে সি ইয়াতে পাই পেলাই ইয়াতে এটেক কৰি দিলে। আদালতৰ চৌহদতে এনেধৰণৰ চুৰিকাঘাতৰ ঘটনা সংঘটিত হোৱাৰ পাছতে নিৰাপত্তাহীনতাত ভুগিছে মৰিগাঁৱৰ অধিবক্তাসকল। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। তেজেৰে ৰাঙলী হল মৰিগাঁও আদালতৰ চৌহদ। সাক্ষী দিবলৈ অহা দুজন লোকক চুৰিকাঘাত। শুকুৰবাৰে মৰিগাঁও আদালতলৈ এটা গোচৰৰ সাক্ষীৰ বাবে আহিছিল হবিবুৰ ৰহমান আৰু আব্দুল জলিল নামৰ দুজন লোক। আদালতৰ চৌহদত ৰৈ থকাৰ সময়তে অতৰ্কিতে হবিবুৰ আৰু আব্দুলক চুৰিৰে আক্ৰমণ কৰে উছমান আলী নামৰ এজন লোকে। হতাহতিত আহত হয় আক্ৰমণকাৰী উছমান আলীও। আহত হবিবুৰ আৰু আব্দুলৰ ঘৰ ধৰমতুলৰ বৰবৰী গাঁৱত। পাঁচজন মানুহ আহিছোঁ মানে কেছৰ তাৰিখ আছিলে আমাৰ। কেছৰ তাৰিখত যেতিয়া আহি আছোঁ আমি মানে পাছৰ গাড়ীত আহিছোঁ, সিহঁতে মানে আগৰ গাড়ীত আহিছে। এই মানে এই কাগজ চাগজ লেখা পঢ়া কৰি আহিছিলে তামোল খাবৰ কাৰণে। যেতিয়া তামোল খাব আহিছে তেতিয়া এই জলিল আছিল আৰু হবি আছিলে। আহি পাছফালে আহি হান মাৰি দিলে, ডেগাৰ দি হান মাৰি দিলে। এই ঘটনাৰ পাছতে মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসসহ আৰক্ষীৰ এটা দল উপস্থিত হয়। আঘাতপ্ৰাপ্ত হবিবুৰ ৰহমান আৰু আব্দুল জলিলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পাৰিবাৰিক কন্দলৰ বাবে চুৰিকাঘাতৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও অপৰাধমূলক কাৰ্যৰ বাবে জেললৈ গৈছিল উছমান আলী। উছমান আলী বোলাজনে চুৰি লৈ আহিছিলে হাতত, পলিথিন এটাৰ ভিতৰত ইয়াতে এটেক কৰি দিলে। দিয়াত ইঞ্জুৰি হ'ল। যিজনক প্ৰথমে এটেক কৰিছিলে তেখেতে সিমান বেছি ইঞ্জুৰি হোৱা নাই, কিন্তু বাকী যিজনে বচাবলৈ গ'ল তেখেতে হাতত দুখ পাইছে। আব্দুল জলিল, হয় আব্দুল জলিল, আৰু ইতিমধ্যে হস্পিটেল নিয়া হৈছে। আৰু ইজনেও যিজনে মাৰিছিলে তেখেতেও হাতত অলপ দুখ পোৱা বুলি কৈছে, নিয়া হৈছে। আৰু এইটো সম্পূৰ্ণ পাৰ্চনেল মেটাৰ। ইয়াতে মানে এই দুজন ব্যক্তিয়ে কোৰ্টত সাক্ষী দিবলৈ আহিছিলে, আহোঁতে মানে সি ইয়াতে পাই পেলাই ইয়াতে এটেক কৰি দিলে।
আদালতৰ চৌহদতে এনেধৰণৰ চুৰিকাঘাতৰ ঘটনা সংঘটিত হোৱাৰ পাছতে নিৰাপত্তাহীনতাত ভুগিছে মৰিগাঁৱৰ অধিবক্তাসকল। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।